পুনৰ হ'ব সাৰ্জিকেল ষ্ট্ৰাইক 26 জন হিন্দুৰ হত্যাৰ ল'ব প্ৰতিশোধ হত্যাকাৰীক নিশেষ কৰিব ভাৰতে কাশ্মীৰত জেহাদীৰ গুলীত 26 জন পৰ্যটক নিহত ভাৰতীয় নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নী হিমাঞ্চিকো নিশংসভাৱে হত্যা প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ৰেহাই দিয়া নহ'ব বিশ্বৰ অন্যতম মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জে.ডি. ভেন্স ভাৰতত উপস্থিত থকাৰ সময়তে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছৌদি আৰব ভ্ৰমণলৈ যোৱাৰ সময়তেই মঙলবাৰে কাশ্মীৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰি হত্যা কৰিলে 26 গৰাকী নিৰীহ পৰ্যটকক ভাৰতীয় নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱালৰ পত্নী হিমাঞ্চিকো নিশংসভাৱে হত্যা আক্ৰমণক গৰিহণা দি প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ এই জঘন্য কাণ্ডৰ আঁৰত থকাসকলক ৰেহাই দিয়া নহ'ব কাশ্মীৰ ভ্ৰমণলৈ যোৱা পৰ্যটকসকলৰ মাজতেই শতাধিকে মঙলবাৰে পেহেলগামৰ বাইচৰণ উপত্যকাত সমাবেত হৈছিল মিনি ছুইজাৰলেণ্ড নামেৰেও পৰিচিত এই ঠাইখনতে হৈছিল বহুকেইখন জনপ্ৰিয় হিন্দী চিনেমাৰ দৃশ্যগ্ৰহণ ঠাইখনৰ মুকলি ঘাঁহনিত সমাবেত হৈ পৰ্যটকসকলে প্ৰাকৃতিক শোভা উপভোগ কৰি ব্যস্ত থকাৰ সময়তে সন্ত্ৰাসবাদীৰ দল এটাই আক্ৰমণ চলায় পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবাৰ 6 জেহাদী সদস্য আৰু স্থানীয় 4 সন্ত্ৰাসবাদী এই আক্ৰমণত জড়িত বুলি ধাৰণা কৰা হৈছে অত্যাধুনিক মাৰণাস্ত্ৰসহ উপস্থিত হোৱা সন্ত্ৰাসবাদীৰ দলটোৱে বাইচাৰণত সমবেত পৰ্যটকসকলৰ ওপৰত গুলীচালনা কৰে প্ৰাণ ৰক্ষাৰ পৰা এগৰাকী পৰ্যটকৰ মতে আক্ৰমণৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় সম্পৰ্কে প্ৰশ্ন কৰিছিল আৰু তাৰ পিছতে ধাৰাসাৰ গুলীচালনা কৰে একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে আক্ৰমণকাৰী দলটোত 3টা সন্ত্ৰাসবাদী আছিল আৰু তেওঁলোকে সেনাৰ দৰে পোছাক পিন্ধি আহিছিল আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ লগে লগে আমোদ প্ৰমোদত ব্যস্ত থকা পৰ্যটকসকলে কিং কৰ্তব্য বিমূঢ় হৈ পৰে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে যেনি তেনি দৌৰি প্ৰাণ ৰক্ষা কৰিব বিচাৰে পৰ্যটকসকলে কিন্তু পলায়ন কৰা অৱস্থাতেই বহুকেইজন গুলীবিদ্ধ হয় সন্ত্ৰাসবাদীৰ গুলীচালনাত বহুকেইজনে ঘটনাস্থলীত প্ৰাণ হেৰুৱায় নিহতসকলৰ মাজত আছে গুজৰাটৰ শৈলেন্দ্ৰ কালপ্ৰিয়া কৰ্ণাটকৰ মঞ্জুনাথ ৰাও আৰু পত্নী হিমাঞ্চিসহ ভাৰতীয় নৌসেনা বাহিনীৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱাল গুলীবিদ্ধ হৈ আহত হয় আন প্ৰায় 20 গৰাকী পৰ্যটক এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ আক্ৰমণৰ ঘটনাত জড়িত থকাসকলক ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰি মোদীয়ে কয় আক্ৰমণৰ ঘটনাত জড়িতসকল শাস্তিৰ সন্মুখীন হ'বই লাগিব সন্ত্ৰাসবাদীৰ এজেণ্ডা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প উদ্যম সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী হ'ব ইয়াৰ পিছতেই পুনৰ এক সাৰ্জিকেল ষ্ট্ৰাইকৰ সম্ভাৱনাই দেখা দিছে ভাৰতে এই হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ পুনৰ এক কৰিব পাৰে সাৰ্জিকেল ষ্ট্ৰাইক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13